Hello everyone, welcome back to my mini vlog after so long. So আজি আছিলে আমাৰ গুৱাহাটীত ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ 93rd anniversary. So বহুত দিন হ'ল 1 week হৈ গ'ল তাৰে আগৰ পৰা প্ৰেক্টিছ চলি আছিলে কিন্তু আজি আৰু যোৱাকালি মিন্স 8 তাৰিখে এটা ডাঙৰ আমাৰ এয়াৰ ফ'ৰ্চৰ প্ৰগ্ৰাম হৈ গ'ল তো আজি এইখিনি প্ৰগ্ৰাম আমাৰ লাচিত ঘাট যোনটো আমাৰ ফেন্সি বজাৰ ওচৰতে হয় কিন্তু তাতে বহুখিনি জাগা নোহোৱা কাৰণে আৰু বহুত ভিৰ হোৱাৰ কাৰণে আমি চালো প্ৰথমে ৰ'পৱে টাৰ্মিনেলৰ পৰা কিন্তু তাৰ পৰা ভালকৈ ভিউ নোপোৱাৰ কাৰণে আমি আহিলোঁ গেটৱে অফ ইণ্ডিয়া যোনটো আমাৰ ফেৰী ঘাট হয় তো তাতে আহি কিনে আমি ভিউখিনি চালোঁ বহুত ধুনীয়া লাগিলে আৰু বহুত ধুনীয়াকৈ আমাৰ ইণ্ডিয়ান এয়াৰ ফ'ৰ্চে প্ৰগ্ৰামটো কৰিলে আজি আৰু এই প্ৰগ্ৰামটোত আমাৰ লগত আছিলে আমাৰ ডিফেন্স মিনিষ্টাৰ ৰাজনাথ সিং আজি আমাৰ এই প্ৰগ্ৰামটো আমাৰ ইণ্ডিয়ান এয়াৰ ফ'ৰ্চে ইমান স্মুথলি হেণ্ডেল কৰি গৈছিল আৰু আশা কৰোঁ যাতে পিছলৈকে এনেকুৱা প্ৰতিভা আৰু দেখোঁ আৰু লগতে লাষ্টত আমাক এই হাৰ্ট শ্বেপটো দি কিনে এণ্ড কৰি গ'ল বাকী আপোনালোকে ক'ব আপোনালোকৰ এই প্ৰগ্ৰামটো কেনেকুৱা লাগিলে আমাৰতো বহুতেই ভাল লাগিলে আজিৰ কাৰণে ইমানেই বাই বাই